পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত পলাশবাৰী বিধানসভা সমষ্টিৰ বিভিন্ন পঞ্চায়তত বিধায়ক হেমাংগ ঠাকুৰীয়াই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। দিন ৰাতি একাকাৰ কৰি বিধায়কগৰাকীৰ প্ৰচাৰ অভিযানে বিৰোধী দলক নিষ্পভ কৰি তুলিছে। পঞ্চায়তে পঞ্চায়তে দলীয় নেতৃত্বৰ লগত প্ৰচাৰ অভিযান চলোৱাৰ লগতে শুকুৰবাৰে ৫ নং ছয়ানী ৰাণীয়া আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী কৌশিক তালুকদাৰৰ এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিলে বিধায়ক হেমাংগ ঠাকুৰীয়াই। লগতে আঞ্চলিক পঞ্চায়তখনত বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী কৌশিক তালুকদাৰৰ জয় নিশ্চিত বুলিও দাবী কৰিলে বিধায়কগৰাকীয়ে। আৰু সামগ্ৰিকভাৱে পলাশবাৰী সমষ্টিত এটা অভূতপূৰ্ব আমি সাফল্য লাভ কৰিবলৈ গৈ আছো। আচলতে পলাশবাৰীত বিজেপিৰ তুলনামূলকভাৱে বিৰোধী কিছু পিছ পৰি থকা ৰাইজে আচলতে দেখি আছে। কি ক'ব আচলতে বিৰোধী আচলতে কি নিৰ্বাচনৰ পৰা আঁতৰিবৰ কাৰণে চেষ্টা কৰিছে নে কি আচলতে কি ক'ব? বিগত সময়ছোৱাৰ 2021 যি নিৰ্বাচন আছিলে আমি প্ৰায় 70,000 ভোট পাবলৈ আমি সক্ষম হৈছিলোঁ ভাৰতীয় জনতা পাৰ্টী। ঠিকদৰে 2024 চনৰ যি নিৰ্বাচন এমপি নিৰ্বাচনত আমি মিত্ৰজোঁটে 1,05,000 ভোট পাবলৈ আমি সক্ষম হৈছিলোঁ। আৰু সেইটো দেখিছে যে ৰাইজে যে পলাশবাৰী সমষ্টিত বিজেপিৰ যিটো মিত্ৰজোঁট যিদৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰী সমষ্টিত যথেষ্টখিনি দিছে আৰু যদি আমি বিধায়ক হিচাপে আমি সকলো ৰাইজৰ লগত লগ লাগি সহযোগিতা কৰি সকলোকে লগ পেলাই যিদৰে আগবাঢ়িছোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিৰোধী আজি পলাশবাৰী শূন্য বুলি নকওঁ, তেওঁলোক যথেষ্টখিনি আজি দেখা প্ৰতি বহুখিনি পিছ পৰি গৈছে। আৰু সেইটো কাৰণে আজি দেখা গৈছে যে তেওঁলোকে আমি 11খন এমপি আসনতে আমি বিভিন্ন প্ৰতিনিধিৰে আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ। আৰু এখন জেডপিচি আমি সন্মানৰ খাতিৰত চবেই কণ্টেষ্ট কৰোঁ, প্ৰত্যেকটা দলে পলিটিকেল পাৰ্টীয়ে তাত প্ৰাৰ্থী দেখি তৎসত্ত্বেও আমি এখন জেডপিচি আসন আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ অৰ্থ এইটোৱে যে পলাশবাৰী সমষ্টি নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ সংগঠন যথেষ্ট শক্তিশালী হিচাপে আছে। পলাশবাৰী সমষ্টিৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল পায় আৰু সেইকাৰণে পলাশবাৰী সমষ্টিৰ ৰাইজে অনাগত যি পঞ্চায়ত নিৰ্বাচন 7 তাৰিখৰ যি নিৰ্বাচন তাতো অভূতপূৰ্ব এটা ভোট দান কৰি পেলাই অভূতপূৰ্ব এটা ৰেকৰ্ড আমাক দিবলৈ গৈ আছে। আৰু সেইটো আমি দৃঢ় বিশ্বাসী যে পলাশবাৰী সমষ্টিৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ